আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আসামী মিণ্টু আলী তেওঁ চিহ্নিত হৈছে। নবীন বাংলাৰ বিষয়ে আমি কিছু ক্লু পাইছো আৰু আমাৰ পুলিচে বিশ্বাস কৰে যে এই বিষয়ত যি ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আসামী মিণ্টু আলী তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। কিন্তু তেওঁ পলাই আছে। মই ভাবোঁ যে পলাই থাকিব নালাগে, নিজে আহি ইয়াতে চাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰক। কিমান হ'ল? 150 তাৰ 150 এৰেষ্ট হৈছে। তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয়, অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে। কিছুমানৰ এগেইনষ্টত নন ভেইলেবল ৱাৰেণ্ট আছিলে, কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে। গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে। স্বীকাৰোক্তিৰ কাৰণেইতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলো, নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোহেঁতেন। মূল অভিযুক্ত আপুনি ক'লে যে মিণ্টু আলী, কিন্তু ৰাজনৈতিকভাৱে আপোনাক আক্ৰমণ কৰা হৈছে, বহুতে কৈছে মোকতো আক্ৰমণ কৰিলে মই ভালেই পাওঁ, মোৰ কোনো কষ্ট নাই তাৰ পৰা। মোক কোনোবাই আক্ৰমণ কৰে, যি কৰে, তাত মোৰ কোনো কষ্ট নাই।